আপুনি জানেনে ৰঙালাও খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত ভাল হয়? কেঁচা আম খালে কোনটো বেমাৰ নিৰাময় হয়? ভাত খোৱাৰ পিছত গা ধুলে কি হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ৰক্তত অক্সিজেন কোনে বহন কৰে? অপশ্যনসমূহ হৈছে ক হোৱাইট চেল, খ হিমোগ্লোবিন, গ প্লেটলেট, ঘ প্লাজমা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হিমোগ্লোবিন। ৰক্তত অক্সিজেন হিমোগ্লোবিনে বহন কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে পানী কম খালে মানুহৰ শৰীৰৰ কোনটো অংগৰ বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক কিডনিৰ, খ হাঁওফাঁও, গ যকৃত, ঘ হৃদপিণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কিডনিৰ। পানী কম খালে মানুহৰ শৰীৰৰ কিডনিৰ বেমাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰতিদিনে খালী পেটত ভাতৰ মাৰ খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ কেঞ্চাৰ, গ পেটৰ বিষ, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কোষ্ঠকাঠিন্য। প্ৰতিদিনে খালী পেটত ভাতৰ মাৰ খালে কোষ্ঠকাঠিন্য বেমাৰ দ্ৰুত ভাল হয়। কোনটো ফল খালে শৰীৰত দ্ৰুত কেলছিয়াম বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মাটিকঁঠাল, খ আপেল, গ নেমু, ঘ আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নেমু। নেমু বেছি পৰিমাণে খালে শৰীৰত দ্ৰুত কেলছিয়াম বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে অতি বেছি পৰিমাণে কি খালে লিভাৰৰ চৰ্বি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক গাখীৰ, খ চেনি, গ দৈ, ঘ ঘি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চেনি। অতি বেছি পৰিমাণে চেনি খালে লিভাৰৰ চৰ্বি বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰঙালাও খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে ক হজম শক্তি, খ ছালৰ বেমাৰ, গ পেটৰ বেমাৰ, ঘ হাৰ্টৰ বেমাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হজম শক্তি। ৰঙালাও খালে শৰীৰৰ হজমৰ বেমাৰ দ্ৰুত ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্য অতিৰিক্তভাৱে খালে শৰীৰত কেলছিয়ামৰ অভাৱ হয়? অপশ্যনসমূহ হৈছে ক দৈ, খ বাদাম, গ দাইল, ঘ কল্ড ড্ৰিংক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কল্ড ড্ৰিংক। কল্ড ড্ৰিংক অতিৰিক্তভাৱে খালে শৰীৰত কেলছিয়ামৰ অভাৱ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পদিনা পাতৰ ৰস খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ বদহজম, গ মূৰৰ বিষ, ঘ ৰক্তচাপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বদহজম। পদিনা পাতৰ ৰস খালে বদহজম ৰোগ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিত কোনটো খাদ্য খালে তেজত কেতিয়াও চৰ্বি নহয়? অপশ্যনসমূহ হৈছে ক টেঙা দৈ, খ গাখীৰ, গ মৌ, ঘ কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক টেঙা দৈ। নিয়মিত টেঙা দৈ খালে তেজত কেতিয়াও চৰ্বি নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ধাতুৰে ভাৰতত প্ৰথম মুদ্ৰা নিৰ্মিত হৈছিল? অপশ্যনসমূহ হৈছে ক তাম, খ জিংক, গ ৰূপ, ঘ সোণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰূপ। ৰূপ ধাতুৰে ভাৰতত প্ৰথম মুদ্ৰা নিৰ্মিত হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত ইণ্টাৰনেট আৱিষ্কাৰ হৈছিল? অপশ্যনসমূহ হৈছে ক আমেৰিকা, খ কানাডা, গ ৰাছিয়া, ঘ চীন।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আমেৰিকা। আমেৰিকাত ইণ্টাৰনেট আৱিষ্কাৰ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি 12 বজাৰ পিছত টোপনি মাৰিলে কোনটো বেমাৰ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক মূৰৰ বিষ, খ কেঞ্চাৰ, গ হৃদৰোগ, ঘ চকুৰ বেমাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৃদৰোগ। ৰাতি 12 বজাৰ পিছত টোপনি মাৰিলে হৃদৰোগ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেঁচা আম খালে কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ হৃদৰোগ, গ এনিমিয়া, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। কেঁচা আম খালে হৃদৰোগ নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্য বেছিকৈ খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা 50 গুণ বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে ক ভাত, খ ৰুটি, গ তাল, ঘ চাটনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চাটনি। বিশেষকৈ কৃত্ৰিমভাৱে বনোৱা টমেটো চাটনি। এই চাটনিটো বেছিকৈ খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা 50 গুণ বৃদ্ধি কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাত খোৱাৰ পিছত গা ধুলে কি হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ হৃদৰোগ, গ ৰক্তচাপ বৃদ্ধি, ঘ হাঁপানি ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰক্তচাপ বৃদ্ধি। ভাত খোৱাৰ পিছত গা ধুলে ৰক্তচাপ বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মৌমাখিয়ে কিহৰ পৰা মৌচাক তৈয়াৰ কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক ফুলৰ ৰেণু, খ গছৰ বাকলি, গ ফলৰ পৰা, ঘ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ফুলৰ ৰেণু। মৌমাখিয়ে ফুলৰ ৰেণুৰ পৰা মৌচাক তৈয়াৰ কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো গছৰ পাত ঘৰত জুই জ্বলাই ৰাখিলে মহ ঘৰত নাথাকে? অপশ্যনসমূহ হৈছে খ চন্দনৰ পাত, খ আম পাত, গ নিম পাত, ঘ জলফাই পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নিম পাত। নিম গছৰ পাত ঘৰত জুই জ্বলাই ৰাখিলে মহ ঘৰত নাথাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ পাতল ছালখন ক'ত? অপশ্যনসমূহ হৈছে ক কাণত, খ হাতত, গ পেটত, ঘ চকুত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চকুত। মানুহৰ শৰীৰৰ আটাইতকৈ পাতল ছালখন চকুত থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে খাদ্য খোৱাৰ পিছত কি খাদ্য খালে সোনকালে হজম হোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক চেনি, খ নেমুৰ পানী, গ কোল্ড ড্ৰিংকছ, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমুৰ পানী। খাদ্য খোৱাৰ পিছত নেমুৰ পানী খালে সোনকালে হজম হোৱাত সহায় কৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনটো অংশ প্ৰথমে পানীৰ পৰা ওলাই আহিছিল? অপশ্যনসমূহ হৈছে ক কলকাতা, খ ঝাৰখণ্ড, গ অসম, ঘ তামিলনাডু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ঝাৰখণ্ড। বৈজ্ঞানিক অনুসন্ধান আৰু ভূতাত্ত্বিক তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ভূভাগসমূহৰ ভিতৰত ঝাৰখণ্ডৰ শ্ৰীভূম অঞ্চল অন্যতম। এক গৱেষণা মতে প্ৰায় 3.2 বিলিয়ন বছৰৰ আগতে এই অংশ পানীৰ পৰা ওলাই আহিছিল। সেই সময়ত পৃথিৱীৰ বাকী অংশ পানীৰে আৱৰি আছিল বুলি ধাৰণা কৰা হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।